কি না প্রদীপ নাথ 10 লাখ টাকা লৈছে নেকি বিজেপিৰ পৰা এনেকুৱা বস্তুবিলাক আহি আছে ফেচবুকত তো একদম চাবই নোৱাৰে মানে দালালৰ বাপ বনি গৈছো আমি মানে ডিমা হাছাও আমাৰ মানুহ কাষ্ট চাৰ্টিফিকেটে নাপায় দুখৰ কথা এইটো কি কণ্ডিশ্যন কেনেকুৱা হ'ল এটা 6 শিডিউল বুলি কৈ পেলাই অসম চৰকাৰে যদি এৰি দিয়ে তেতিয়াহ'লে ইলেকশ্যন সময়ত সেই মানুহকে ভোট খুজিব যোৱা হয় আমাৰো ৰিপ্ৰেজেণ্টেটিভ যিবিলাক আদিবাসী হৈ পেলাই বা যা জনগোষ্ঠীৰ এম এল এম পিবিলাক তাত ভোট খুজিব যায় আমিতো ভাই ভাই লাগিৰে ভোট কেতিয়াবা এইখিনি যদি কথাটো ক'ব পাৰে তেতিয়াহ'লে কামখিনি কিয় কৰিব নোৱাৰে तो सबसे पहले तो है ये वीडियो देखो ডিমা হাছাও আমাৰ মানুহ কাষ্ট চাৰ্টিফিকেটে নাপায় দুখৰ কথা এইটো কি কণ্ডিশ্যন কেনেকুৱা হ'ল এটা 6 শিডিউল বুলি কৈ পেলাই অসম চৰকাৰে যদি এৰি দিয়ে তেতিয়াহ'লে ইলেকশ্যন সময়ত সেই মানুহকে ভোট খুজিব যোৱা হয় আমাৰো ৰিপ্ৰেজেণ্টেটিভ যিবিলাক আদিবাসী হৈ পেলাই বা যা জনগোষ্ঠীৰ এম এল এম পিবিলাক তাত ভোট খুজিব যায় আমিতো ভাই ভাই লাগিৰে ভোট কেতিয়াবা এইখিনি যদি কথাটো ক'ব পাৰে তেতিয়াহ'লে কামখিনি কিয় কৰিব নোৱাৰে আজি ক'ব লাগিব আমি আমাৰ ব্ৰাদাৰ হয় তেখেতসকলে আমাৰ নেতা হয় তেখেতসকলে লিডাৰ্ছ হয় তেখেতসকলে আজি 1947 পৰা ইমান দিন উইদাউট কাষ্ট চাৰ্টিফিকেট যদি সিহঁতে চলিব অসমত সিহঁতৰ কি অস্তিত্ব থাকিব আজি ডিমা হাছাওৰ মানুহ কাৰণে কাষ্ট চাৰ্টিফিকেট নাই অৰুণাচলতো বাদ দে তাততো বাৰ্থ চাৰ্টিফিকেট নিদিয়ে অৰুণাচলত সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট মাত্ৰ হস্পিটালৰ নাম লিখা থাকে দ্যাট মিনছ তেখেতসকলে ইয়াৰ ভূমিপুত্ৰ নহয় তেখেতসকলে ইয়াৰ মানুহ নহয় এইটোৱে বুজাব খোজে তাৰ মানে অৰুণাচলৰ পৰা পলাও সেইটো ফৰ্মুলা ঠিক তেনেকৈ অসমত জাতিটো নহয় কাৰণ আমি আশা কৰোঁ বিজেপি যেনেকুৱা কাম কৰি আছে বিৰাট ভাল পাইছোঁ কিন্তু টেণ্টেটিভলি পজিটিভলি কামবিলাক যদি আগুৱাই যায় আমাকো কৰি ভাল লাগে আৰু আমি ভাই একবাৰ কামিট কৰিলেও আমি পিছুৱাই যোৱা মানুহ নহয় এইটোৰ কাৰণে আমি যিটো আচুৰেঞ্চ দিওঁ বা যিটো আমি প্ৰমিছ কৰোঁ তাৰ পৰা হাতি যোৱা মানুহ নহয় সেইকাৰণে ছাৰ আমাৰ একদম গ্ৰেট আপিল solemnly appealing to you that this issue should be অতি সোনকালে মানে সলিউশ্যনত আনিব লাগে কাৰণ আমি ইয়াৰলৈকে আজি ৰাইজক একো কৰিব পৰা নাই আমাৰ কাষ্ট চাৰ্টিফিকেট ইফালে ইফালে হয় এইটোৰ কাৰণে মুণ্ডাৰ কথা মুণ্ডাহে জানিব ওৰাঙৰ কথা ওৰাঙেহে জানিব কোনোবা ট্ৰেড ইউনিয়ন কোনোবা বিজনেছ ইউনিয়ন কোনোবা ধৰ্মগুৰু সেইবিলাক জানিব নোৱাৰিব কাৰণ কালচাৰটো বেলেগ বস্তু হয় ট্ৰেডিশ্যনটো বেলেগ বস্তু হয় এইটোৰ কাৰণে এই ট্ৰেডিশ্যনেল কালচাৰক জাষ্টিফিকেশ্যন কৰাৰ কাৰণে কাষ্টৰ কমিউনিটিক দিব লাগিব তেতিয়াহে তাত মিছা কথাটো আহিব নোৱাৰে বা কোনে তাত ফ্ৰড কৰিব নোৱাৰিব ডিচিটো বেচাৰা কি কৰিব সি ভাবে যে ভাই কোনো এটা কৰি পেলাই চাকৰিটো পাওক কোনো এটা কৰি ছেটেলমেণ্টটো হওক এনেকুৱা ভাবি পেলাই উইথ মানে কি চিম্পাথিকেলিও পাৰ কৰি দিব পাৰে গতিকে সেই বস্তুটো আজি ইমান দিন হ'ল সলিউশ্যনত অহা নাই সেইটোৰ কাৰণে আমি ভাবোঁ চাহ জনগোষ্ঠী জাতীয় সন্মিলন দিয়ক আমাৰতো আদিবাসী জাতীয় মঞ্চ দিব তাৰ আণ্ডাৰত আমাৰ সমাজ আমি অলৰেডি মিলা মিলি কৰা হৈ গৈছে গতিকে আমি ভাবোঁ ইচ পইণ্ট শুড বি উইদাউট ডিলে এণ্ড উইদাউট কমপ্লিকেট কৰি পেলাই যাতে এইটো সলিউশ্যনত আনিব লাগে এইটো আশা থাকে নহ'লে আৰেকবাৰ বহিম কওঁতে যদি 26 ইলেকশ্যনটো আহি যায় তেতিয়াতো বেয়া হ'ব আজিওতো আমাক কৈছে কালি ভোটিং আছে আজি যে মাতিছে আপোনালোকক কি না প্ৰদীপ নাথ 10 লাখ টকা লৈছে নেকি বিজেপিৰ পৰা এনেকুৱা বস্তুবিলাক আহি আছে ফেচবুকত তো একদম চাবই নোৱাৰে মানে দালালৰ বাপ বনি গৈছো আমি মানে তো সেইকাৰণে যিটো হৈছে এইটো ক'বই লাগিব ছাৰ আৰু এইটো আপুনি শুনি পেলাই আমাক অলপ সান্তনাটো দিবই লাগিব এইটোৰ কাৰণে আমাৰ এইখিনি আপিলটো থাকিম থেংক ইউ ছ' মাছ তাৰমানে প্ৰদীপ নাথ ডাঙৰীয়া গোটেই কথাটো ইমান ইজিও নহয় অকণমান কমপ্লিকেটেড কাৰণ ইয়াতে কেইবাটা জাতি উপজাতি সম্প্ৰদায়ৰ কথা জড়িত হৈ আছে গতিকে আজি আমি একেলগে বহিছোঁ চাগে প্ৰথম মই মন্ত্ৰী হোৱাৰ পৰা আমাৰ গোটেইখিনি মানুহ আছা আমাৰ সন্মানীয় পৃথিৱী মাঝি আমাৰ এম পি সকলো আছে মন্ত্ৰী সকলো আছে গতিকে আমি আজিৰ পৰা ষ্টাৰ্ট কৰি আজিয়ে উত্তৰটো ইমান ইজিও নহয় কিন্তু আমাৰ যিহেতু সদিচ্ছা আছে সেইকাৰণে আমি আৰম্ভ কৰিছোঁ আৰু মই 15 দিনৰ আগতেই কৰিব পাৰিলোঁ হয় কাৰণ মই মানুহ দুজন বাহিৰত আছিলোঁ আজি কৰাৰ কাৰণটো সেইটোহে আজি ইলেকশ্যনৰ লগত এইবোৰ টাৰ্গেট কৰি কৰা নাই আজি মাত্ৰ কিয় কৰিছোঁ মই মানুহজন নাছিলোঁ কালি ৰাতি আহিছোঁ আজি কৰিছোঁ और ये वीडियो देखे तो निश्चय अंदाजा लगा पारला या फिर गम पाला जेटा हम इनके प्रदीप नाथ दादाकर वीडियो है और ये कोनो स्पेस मीटिंग मटांकर वीडियो ना लगे ये हम इनके आसाम के मंत्री एमएलए विधायक के आगे उत्थापित करल यानी कि प्रश्न करल एक मंच के वीडियो लगे और यहाँ तो देखा पारला हम इनके प्रदीप नाथ दादाकर जी स्पष्ट कण्ठ जी वज्र कण्ठ जी साहसिकता जात के लगिन एक साहस एक जाति दरदी मानुष কি কম স্পষ্টভাৱে আমি জাতকে লাগিন সমস্যাগিলা মূল সমস্যাগিলা উত্থাপিত করলেন আর সঁচাকেই আজকে डेट में हमने याद करे के लिए ओकर से समय के स्मृति सबके और ओकर प्रत्येकटा वीडियो हमने मेमोरी हिसाब से रखा के दरकार है काहे कि ओकर प्रत्येकटा वीडियो में
একটা একটা ছোটো 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 গুণ ঢুকला है और जोनटा गुणे हमिन के उइटावा नव प्रजन्म विशेष करके आदिवासी शासन में राज्य के लगे बहुत ही गुरुत्वपूर्ण होने वाला है। तो लेकिन एटा वीडियो एटा कारण देखा तो जे तोहरे देखा और सीखा जे सही समय में हमिन के तो प्रदीप नाग दादा ओकर जी नेतृत्व में जात के लगिन बा समझता लगिन कि काम करत है। बहुत कोई के दलाल दी कहते हैं, बहुत कोई के विभिन्न धरने नाम दे के ओके जात के रखे माने विपदे परिचालित करते बोल के विभिन्न धरने भुआ बातरी निकला के भी प्रसार कराते हैं। किंतु हमने डायरेक्ट एक साइड एंगल से वीडियो करा लगे व्यक्ति के देखली और वो व्यक्ति जन डायरेक्ट प्रदीप नाग दादा के वीडियो कराते रहे और वो खूब स्पष्ट भावे जात के लगे समाज के लगे नाम उठाते रहे। और एरकम व्यक्ति हमने के समाज में बहुत ही दरकार है। हमने याद करो थे आज के दिन में प्रदीप नाग दादा जहाँ भी है ओकर आत्मा सुख शांति में रहो आशीर्वाद करूक ओकर रकम हमने के जाते वज्रकंठ हाहुई करता और स्पष्टवादी नेता हमने के ये आसाम में विशेष करके आदिवासी सात श्रमिक के लगे न्याय प्राप्त अधिकार के लगे आवाज उठा के दरकार है। तो आज के इस वीडियो का ज़्यादा से ज़्यादा शेयर कर दो ताकि सब जन तक पहुँचे लगे विशेष करके प्रदीप नाग दादा का जिको वीडियो हमने मेम्बर हिसाब से सेव करके दरकार है। ओकर जी कंठ ओकर जी हाकी कताई हमी के नेक्स्ट प्रजन्म के उत्साह जगाई जात के लगे समाज के लगे और निज जी प्राप्त अधिकार के लगे आवाज उठा के लगे। तो सबको पुनर्बार दिल से जोहार जाना तो जितना पर्व आज के इस वीडियो शेयर कर दो और जितना पर्व तो है हमें तो प्रदीप नाग दादा के जहाँ भी मंच जहाँ भी अनुष्ठान प्रतिष्ठान के वीडियो पाबा तो सेव कर रखो बेहद के मोहर जी पेज टाकर मेसेंजर है तो वो लिंक शेयर करवा और मैं वो देखो गिला के ऊपर मोर दिख से जितना पर मेमोरी हिसाब सेव करके ओकर जी कौन थो गिला हमने के दिल में हमने के मेम्बर में सेव करके दरकार है। जितना पर आज के इस वीडियो का शेयर कर दो सबको दिल से जोहार।